আজি ডে 3 প্ৰথমটো এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছোঁ সাইড ষ্টেপ আপ। এই এক্সাৰসাইজটো কৰিলে আপোনালোকৰ বেসিক এন্ডুৰেন্স, মাসল এন্ডুৰেন্স আৰু কোঅৰ্ডিনেশ্যন ইমপ্ৰুভ হ'ব। এই এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব 30 ৰেপিটেশন কৰি আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। নেক্সট কৰিছোঁ মই ওয়াল সিট। এই এক্সাৰসাইজটো আপোনালোকৰ আইসোমেট্ৰিক এক্সাৰসাইজ, লোৱাৰ বডিৰ কাৰণে খুব ভাল এক্সাৰসাইজ। এক্সাৰসাইজটো কৰোঁতে দুটা কথা মনত ৰাখিব। যেতিয়া ডাউন হ'ব নিটো টোটোতকৈ আগবাঢ়ি যাব নিদিব, নি আৰু টো এটা লাইনত ৰাখিব আৰু যেতিয়া ডাউন হ'ব আপোনালোকে 90 ডিগ্ৰীতকৈ বেছি তলত নাযাব। এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব 30 to 40 সেকেন্ড কৰি হোল্ড কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। মডিফাইড গুড মৰ্নিং। এই এক্সাৰসাইজটো কৰোঁতে আপোনালোকে ভালদৰে মন কৰিব মোৰ লেগছৰ পজিশ্যন কেনেদৰে আছে, হেণ্ডৰ পজিশ্যন কেনেকৈ ৰাখিছোঁ, মই বাৰডাল কেনেদৰে লিফ্ট কৰিছোঁ, কেনেকৈ বডিটো ডাউন কৰিছোঁ, এই সকলোবিলাক আপোনালোকে ভালদৰে মন কৰিব আৰু এনেদৰে কৰিবলৈ চাব। এক্সাৰসাইজটো আপোনালোকে 10 to 12 ৰেপিটেশন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। নেক্সট কৰিছোঁ মই ডাম্বেল ষ্টেপ আপছ উইথ নি ৰেইজেছ। এই এক্সাৰসাইজটো আপোনালোকৰ মাসল এন্ডুৰেন্স, বেসিক এন্ডুৰেন্স, কোঅৰ্ডিনেশ্যন ইমপ্ৰুভ আৰু ফ্লেক্সিবিলিটিৰ কাৰণে খুব ভাল এক্সাৰসাইজ। এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে মই লেগছটো অল্টাৰনেট কৰি আছোঁ আৰু আপোনালোকে এনেদৰে কৰিব। এটা লেগত 15 ৰেপিটেশন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। নেক্সট কৰিছোঁ মই পুল-আপছ এটা কম্পাউণ্ড এক্সাৰসাইজ। এই এক্সাৰসাইজটো আমাৰ আপাৰ বডিৰ কাৰণে খুব ভাল এক্সাৰসাইজ। এক্সাৰসাইজটো কৰোঁতে আমাৰ বেকৰ প্ৰতিটো মাসল ইনভলভ হৈ থাকে, লগতে বাইচেপছ আৰু ফোৰআৰ্মৰ মাসলো ইনভলভ হৈ থাকে। ইয়াত মাল্টিপল মাসল আৰু মাল্টিপল জইণ্ট ইনভলভ হৈ থকাৰ কাৰণে আমি ইয়াক কম্পাউণ্ড এক্সাৰসাইজ বুলি কওঁ। এক্সাৰসাইজটো আপোনালোকে 10 to 12 ৰেপিটেশন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। বেণ্ড অভাৰ ডাম্বেল ৰ'। এই এক্সাৰসাইজটো আমাৰ বেক মাসলৰ কাৰণে কৰা হয়। এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে টো ষ্ট্ৰেট ৰাখিছোঁ মই, নি বেণ্ড আৰু বডিটো যেতিয়া বেণ্ড হৈছোঁ তেতিয়া বেকটো ষ্ট্ৰেট ৰাখিছোঁ মই। এক্সাৰসাইজটো কৰোঁতে যেতিয়া মই এলবো বেকত নিছোঁ, মাসল কণ্টেক্ট কৰিছোঁ, তেতিয়া উশাহটো এৰিছোঁ আৰু যেতিয়া এলবো ষ্ট্ৰেট কৰিছোঁ, মাসল ষ্ট্ৰেচ হৈছে, তেতিয়া মই উশাহটো লৈছোঁ। এনেদৰে আপোনালোকে 12 to 15 ৰেপিটেশন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। নেক্সট কৰিব লৈছোঁ মই ছিংগল আৰ্ম ডাম্বেল ৰ'। এই এক্সাৰসাইজটো আমাৰ বেক মাসলৰ কাৰণে কৰা হয়। ইয়াৰ লগতে আমাৰ বাইচেপছ আৰু ফোৰআৰ্মৰ মাসলো ইনভলভ হৈ থাকে। এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে বেকটো ষ্ট্ৰেট কৰি ৰাখিছোঁ আৰু যেতিয়া মই এলবটো বেক কৰিছোঁ তেতিয়া মই উশাহটো এৰিছোঁ আৰু এলবটো ষ্ট্ৰেট কৰোঁতে উশাহটো লৈছোঁ। আপোনালোকে এই এক্সাৰসাইজটো এটা সাইডত 12 ৰেপিটেশন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। এতিয়া কৰিবলৈ লৈছোঁ মই ডাম্বেল বাইচেপছ কাৰ্ল। এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে মই টো ষ্ট্ৰেট কৰি ৰাখিছোঁ, নি স্লাইড বেণ্ড, চেষ্ট আপ আৰু যেতিয়া মই এক্সাৰসাইজটো ষ্টাৰ্ট কৰিছোঁ তেতিয়া শোল্ডাৰ জইণ্ট আৰু এলবো জইণ্ট ফিক্স কৰি ৰাখিছোঁ, মই কোনো মুভমেণ্ট কৰা নাই। এই এক্সাৰসাইজটো কৰোঁতে আপোনালোকে যেতিয়া হাতখন
ষ্ট্ৰেট কৰিব এলবটো তেতিয়া উশাহটো ল'ব আৰু যেতিয়া কণ্টেক্ট কৰিব মাছলটো উশাহটো এৰিব। এক্সাৰচাইজটো আপোনালোকে 12 to 15 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। এতিয়া কৰিবলৈ লৈছোঁ মই ডাম্বেল হামাৰ কাৰ্ল। এই এক্সাৰচাইজটো কৰোঁতে আপোনালোকে দেখিছে বডিটো বেলেঞ্চ কৰি ৰাখিব পৰাকৈ মই লেগছৰ ডিষ্টেঞ্চটো ৰাখিছোঁ। স্লাইড নি বেণ্ড কৰিছোঁ, হিপছটো স্লাইড বাহিৰত ৰাখিছোঁ, চেষ্ট আপ। এক্সাৰচাইজটো আপোনালোকে দেখিছে যেতিয়া মই কণ্টেক্ট কৰিছোঁ মাছলটো কণ্টেক্ট কৰিছোঁ তেতিয়া উশাহটো এৰিছোঁ আৰু মাছলটো যেতিয়া ষ্ট্ৰেচ কৰিছোঁ উশাহটো লৈছোঁ। এই এক্সাৰচাইজটো আপোনালোকে 3টা সেট কৰিব 12 to 15 ৰেপিটেশ্যনকৈ আৰু ৰেষ্ট কৰিব 1.5 মিনিট প্ৰতিটো সেটৰ মাজত। আজি শেষৰটো এক্সাৰচাইজ কৰিব লৈছোঁ। এক্সাৰচাইজটো হৈছে ডাম্বেল চাৰ্ট। এই এক্সাৰচাইজটো ট্ৰেপিজিয়াছ মাছলৰ কাৰণে কৰা হয়। এই এক্সাৰচাইজটো কৰোঁতে আপোনালোকে দেখিছে শ্ব'ল্ডাৰটো আপ কৰিছোঁ মই আৰু যেতিয়া শ্ব'ল্ডাৰটো আপ কৰিছোঁ এলবটো স্লাইড বেণ্ড কৰি দিছোঁ। এই এক্সাৰচাইজটো আপোনালোকে 3টা সেট কৰিব 12 to 15 ৰেপিটেশ্যনকৈ আৰু ৰেষ্ট কৰিব 1.5 মিনিট।